হয়, জাতিৰ স্বাৰ্থত উৎসৰ্গিত দৈনিক অসমৰ সৈতে সংযুক্ত হ'ল ND24। ইতিমধ্যে কাইলৈৰ পৰা ৯ ৰূপত প্ৰকাশ পাব অসমৰ সকলোৰে মৰমৰ আপোন বাতৰি কাকত দৈনিক অসম। দৈনিক অসমক লৈ কি কয় সাধাৰণ তথা বিশিষ্ট সমাজকৰ্মীসকলে। মোৰ লগত আছে বিশিষ্ট নিবন্ধকাৰ তথা এগৰাকী নিয়মীয়া বাতৰি পঢ়ুৱৈ ডক্টৰ অজিত বৰুৱা। মই প্ৰথমতে অজিত বৰুৱা ছাৰৰ ওচৰলৈ আহিছোঁ। যিহেতু ND24ৰ সৈতে সংযুক্ত হৈছে দৈনিক অসম, কিন্তু দৈনিক অসমখন কেনেকুৱা হোৱাটো বিচাৰে এগৰাকী নিবন্ধকাৰ বা এগৰাকী লিখক বা এগৰাকী বাতৰি পঢ়ুৱৈ হিচাপে। দৈনিক অসমখন আমাৰ অতি প্ৰিয় বাতৰি কাকতেই আছিল। আমি নতুন অসমীয়াৰ পিছত আমি স্কুলীয়া জীৱনতে দৈনিক অসমৰ পঢ়ুৱৈ হিচাপে আমাৰ পঢ়ুৱৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ। গতিকে কিছুদিনৰ পৰা দৈনিক অসমৰ প্ৰচলন বহুত কমি গৈছিল। এতিয়া নতুন ৰূপত দৈনিক অসমখন আকৌ প্ৰকাশ হ'ব বুলি জানি বৰ আনন্দ পাইছোঁ। আমি আশা কৰিছোঁ যে এটা নিৰপেক্ষ স্থিতিত থাকি কোনো সুনিৰ্দিষ্ট দলৰ প্ৰতি আনুগত্য প্ৰকাশ নকৰাকৈ জনতাৰ দৃষ্টিভংগীৰে জনসাধাৰণৰ চিন্তাধাৰাৰে দৈনিক অসমখন বাতৰি সাহিত্য সকলোৰ সমাহাৰ হৈ অসমৰ মানুহৰ আটাইতকৈ প্ৰিয় বাতৰি কাকত হওক, ইয়াকে মই কামনা কৰিছোঁ। যিহেতু বৰ্তমান সময়ত আমি দেখিছোঁ যে ছ'চিয়েল মিডিয়াই হওক পেপাৰৰ প্ৰচলনটো ক'ৰবাত নহয় কমি গৈছে, কেনেধৰণৰ বাতৰি থাকিলে? সেইটো হয়, বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা যথেষ্ট কমি গৈছে। আমি গোলাঘাটতে অনুভৱ কৰিছোঁ যে এখন পুৰণা ষ্টেট ট্ৰেন্সপৰ্টৰ নিউজ এজেঞ্চি বন্ধ হৈ যাব লগা হৈছে পঢ়ুৱৈৰ অভাৱত। নতুন নতুন চিন্তাধাৰাৰে বাতৰি কাকতখন যদি আৰম্ভ কৰিব পাৰে, য'ত আমাৰ বিশেষকৈ নৱপ্ৰজন্মই ছ'চিয়েল মিডিয়াৰ সলনি বাতৰি কাকতখনো যাতে হাতত ৰাখিবলৈ বাধ্য হয়, তেনেকুৱা ন চিন্তাৰে বাতৰি কাকতখন যদি সজাই পৰাই তোলে, তেতিয়া নিশ্চয় মই ভাবোঁ যে অসমীয়া জাতিৰ ভৱিষ্যত এই নৱপ্ৰজন্মখিনি উপকৃত হ'ব। মোৰ আশা যে দৈনিক অসমৰ জন্ম আমাৰ সকলোৰে বাবে নৱজন্ম বুলি কৈছোঁ, জন্ম নহয়, এটা নতুন প্ৰেৰণাৰ প্ৰতীক হৈ পৰিব। নিশ্চিতভাৱে আন এগৰাকী লোক আছে, আমি তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। যিহেতু 100 বছৰীয়া গ্ৰন্থ প্ৰকাশক যদুমণি ছপাশালৰ স্বত্বাধিকাৰ ক্ষীৰোদ কুমাৰ গোস্বামী ডাঙৰীয়া আছে, আমি তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। এগৰাকী বাতৰি পঢ়ুৱৈ হিচাপে দৈনিক অসমখন এক নতুন ৰূপত প্ৰকাশ হ'ব কাইলৈৰ পৰা, কেনে অনুভৱ, কি ক'ব? আচলতে 60টা বছৰ বা 6টা দশক এটা দীঘলীয়া সময় ধৰি দৈনিক অসমে আমাক আপ্লুত কৰি আহিছে। আৰু আমি দৈনিক অসমক ভাল পোৱাৰ আৰু নিয়মীয়াকৈ পঢ়াৰ দুটা আমাৰ কাৰণ আছে। প্ৰথমটো কাৰণ ইয়াৰ ভাষাশৈলী আৰু বানানৰ যিটো ভুল সাধাৰণতে হয়, সেইখিনি খুব কম পৰিমাণে হয়। অন্য খবৰ কাগজৰ তুলনাত এইটো তেখেতসকলক সদায় উন্নত আৰু সদায় এইটো চিন্তা চৰ্চাৰে কৰি আহিছে বুলি আমি ভাবোঁ। দ্বিতীয়তে, তাহানিৰ দিনতেই ত্ৰৈলোক্য দত্তৰ অংকিত কাহুদি, সেই কাহুদি আমাক সৰুকালতেই আকৰ্ষণ কৰিছিলে যে এইখন বৰ ধুনীয়া এটা কাৰ্টুন, সেই কথাটো চাব লাগে। আৰু আমি সাহিত্য পৃষ্ঠা বৰ ভাল পাওঁ, সাহিত্য পৃষ্ঠাটো খুব সুন্দৰকৈ হয়। আৰু আমি বিশেষ আৰু কথা নকওঁ, আমি এই নতুনত্বৰে যেতিয়া প্ৰকাশ পাব খুজিছে, আমি অন্তৰৰ পৰা শুভকামনা জনাইছোঁ। নিশ্চিতভাৱে এগৰাকী যিহেতু বিশিষ্ট নিবন্ধকাৰ বা লেখক, তেওঁলোকে ইতিমধ্যে যি দৈনিক অসম নতুন ৰূপত প্ৰকাশ হ'ব তাক লৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু অসমৰ ৰাইজে আচলতে বহুত উৎকণ্ঠাৰে বাট চাই আছে কাইলৈৰ দিনটোৰ বাবে, যিহেতু 9 ৰূপত প্ৰকাশ হ'ব আপোনাৰ প্ৰিয় বাতৰি কাকত দৈনিক অসম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।